মামীয়ে কৈছিল তেওঁৰ আন্ধাৰলৈ বহুত ভয় লাগে। সেইকাৰণে মামীয়ে সদায় মোক তেওঁৰ কোঠালৈ মাতি থাকিছিল। এদিন যেতিয়া মামী আৰু মই ঘৰত অকলে আছিলোঁ, তেতিয়া হঠাতে ধাৰাসাৰ বৰষুণ দিবলৈ ধৰিলে। মামীয়ে মোক আকৌ তেওঁৰ কোঠালৈ মাতিছিল। যেতিয়া মই তেওঁৰ কোঠালৈ গ'লোঁ, তেতিয়া মই মামীৰ সেই ৰূপটো দেখি একেবাৰে থৰ লাগি ৰৈছিলোঁ। সেইটো সময়ত মই দেখিছিলোঁ মামীয়ে বহুত চুটি কাপোৰ পিন্ধি আছিল, যিবিলাক কাপোৰত তেওঁক বহুতেই ধুনীয়া লাগিছিল। মামাই 2 মাহৰ কাৰণে তেওঁৰ কোম্পানীৰ বিদেশ ট্ৰিপ এটাত গৈছিল। কিন্তু মই এই কথাটো জনা নাছিলোঁ যে মামীয়ে এই কথাটোৰ সুযোগ এনেকৈ ল'ব। যেতিয়াই মামা ঘৰৰ পৰা বাহিৰলৈ গ'ল, মামীৰ মোৰ ওপৰত দৃষ্টি সলনি হৈ গৈছিল। এদিন মামীয়ে আন্ধাৰৰ বাহানা লৈ মোক তেওঁৰ কোঠালৈ মাতিলে। মই আৰু মামী একেলগে শুই আছিলোঁ। তেনেতে মাজনিশা মোৰ এক অদ্ভুত ধৰণৰ অনুভৱ হ'ল। যেতিয়া মই চকু মেলিলোঁ, তেতিয়া মই দেখিলোঁ যে মামীয়েতো তেওঁ তেনেকুৱা কৰাৰ কাৰণে ময়ো মোৰ হিতাহিত জ্ঞানকণ হেৰাই পেলাইছিলোঁ। আৰু মামীৰ লগত একেৰাহে জোৰে জোৰে 3 ঘণ্টালৈকে। মোৰ নাম সমীৰ আৰু মোৰ বয়স 19 বছৰ। হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ পিছত মোৰ ছুটী আৰম্ভ হৈ গৈছিল। সেইকাৰণে মই মা দেউতাৰ অনুমতি লৈ মামাৰ ঘৰলৈ যাবলৈ বিচাৰিছিলোঁ। মামাৰ বিয়া হোৱা মাত্ৰ 15 দিন হৈছিলহে। সেইকাৰণে মোৰ মা দেউতাই মোক তেওঁলোকৰ ঘৰলৈ যাবলৈ মানা কৰি আছিল। কিন্তু বহু বছৰ হৈ গৈছিল যে মই আজিলৈকে মামাৰ ঘৰলৈ যোৱাই নাই। আৰু ইফালে মই তেওঁৰ বিয়াটো যাবলৈ পৰা নাছিলোঁ, কাৰণ সেইটো সময়ত মোৰ পৰীক্ষা চলি আছিল। এইবাৰ মামাক লগ কৰিবলৈ মোৰ বহুত উৎসাহ জাগিছিল, আৰু তাৰ লগতে মোৰ নতুন মামীকো মই লগ কৰিবলৈ বিচাৰিছিলোঁ। মোৰ দেউতাই কৈছিলে যে পিছত কেতিয়াবা তেওঁক গৈ লগ কৰিবা। কিন্তু মই মোৰ ছুটীৰ দিনকেইটা মামাৰ ঘৰত কটাবলৈ বিচাৰিছিলোঁ। আৰু মই সেইখন চহৰলৈ যাবলৈ বিচাৰিছিলোঁ যিখন চহৰত মামা থাকে। সেইকাৰণে মই দেউতাক মোক মামাৰ ঘৰত থৈ আহিবলৈ জেদ কৰিবলৈ ধৰিলোঁ। কেতিয়াবা ভাবোঁ যে যদি মই সেইটো সময়ত মামাৰ ঘৰলৈ নগ'লোহেঁতেন, তেনেহ'লে ভাল হ'লহেঁতেন। কাৰণ ইমান কম বয়সতে মামীয়ে মোক সেই অনুভৱবিলাক দিবলৈ গৈ আছিল, যিটোৰ পৰা মোৰ গোটেই জীৱনটো সলনি হৈ গৈছিল। সেইদিনা ৰবিবাৰ আছিল। মোৰ দেউতাই মোক মামাৰ ঘৰত থ'বলৈ আহিছিল। কিন্তু যেতিয়া মই মামাৰ ঘৰত উপস্থিত হৈছিলোঁহি, ঘৰৰ বাহিৰত তলা লগোৱা আছিল। আমি ভাবিছিলোঁ যে মামা আৰু মামীয়ে ক'ৰবাত ফুৰিবলৈ গৈছে বুলি। দেউতাই যেতিয়া মামাক ফোন কৰিলে, তেতিয়া গম পালোঁ যে তেওঁলোকে দুয়ো বজাৰ কৰিবলৈ গৈছে, আৰু তেওঁলোকে ঘৰ উভতি আহোঁতে অলপ দেৰি হ'ব। সেইকাৰণে আমি দুয়ো মামালৈ অপেক্ষা কৰি ঘৰৰ বাহিৰতে থিয় হৈ থাকিলোঁ। প্ৰায় 2 ঘণ্টামানৰ পিছত মামা আৰু মামী ঘৰলৈ আহিল। মামা আৰু মামী অহাৰ পিছতে দেউতাই মোক তেওঁলোকৰ হাতত গতাই ঘৰলৈ বুলি উভতি গ'ল। মামীয়ে তেওঁৰ মুখত মাস্ক এখন লগাই ৰাখিছিল, আৰু মামাৰ বাইকত তেওঁৰ গাত লাগিয়েই বহিছিল। ঘৰৰ ভিতৰত সোমাই মামীয়ে তেওঁৰ মুখৰ পৰা মাস্কখন আঁতৰাই দিছিল। তেতিয়াই মোৰ চকু মামীৰ ওপৰত পৰিল। মামীক কোনো চিনেমাৰ নায়িকাৰ দৰে লাগিছিল, কাৰণ মামী দেখিবলৈ বহুত ধুনীয়া আছিল। সেইটো সময়ত চকু মোৰ মামীৰ ওপৰতে আছিল। তেতিয়াই মামাই মোক মাত লগালে যে ভাগিন, কি চাই আছা? মই তোমাক অথনিৰ পৰা মাত লগাই আছোঁ। সেই কথা শুনাৰ লগে লগে মই থতমত খাই উঠিলোঁ। মই মামাক ক'লোঁ যে মই ঠিকেই আছোঁ, আৰু তেনেকৈ কৈ মই মামাক সাবটি ধৰিলোঁ। ইমান বছৰৰ পিছত মোক দেখি মামাই বহুত সুখী হৈ পৰিছিল। এতিয়া মামীয়ে মোৰ ওচৰলৈ আহিলে আৰু মোকো সাবটি ধৰিছিল। এনেকুৱা একেবাৰে লগা নাছিল যে তেওঁ মোক প্ৰথমবাৰৰ বাবে দেখিছে। মামাৰ ঘৰলৈ অহা এতিয়া মোৰ 2 দিন হৈ গৈছিল। মামীয়ে মোক বহুত ভালকৈ আলপৈচান ধৰিছিল। মামা আৰু মামীৰ ব্যৱহাৰৰ পৰা মোৰ এনেকুৱা লাগিছিল যেন মোৰ গোটেই ছুটীটো ইয়াতেই কাটি শেষ কৰি দিম। কিন্তু মোৰ অলপো অনুভৱ হোৱা নাছিল যে মোৰ এই নিৰ্ণয় আগলৈ গৈ এনেকুৱা এটা দিশ ল'ব, যিয়ে মোৰ গোটেই জীৱনটোকে সলনি কৰি পেলাব। তৃতীয় দিনা যেতিয়া মই ৰাতিপুৱা শুই উঠিলোঁ, তেতিয়া 8 বাজি গৈছিল। মই মোৰ কোঠাৰ পৰা বাহিৰলৈ আহিলোঁ। তেতিয়া দেখিলোঁ যে মামাই তেওঁৰ বেগটো পেক কৰি আছিল। তেওঁৰ বেগটো পেক কৰি থকা দেখি মই এতিয়া তেওঁক সুধিলোঁ যে মামা, আপুনি ইমান ৰাতিপুৱাই বেগটো পেক কৰি ক'লৈ যাব? তেতিয়া মামাই ক'লে যে তেওঁৰ কিবা এটা জৰুৰী কামৰ বাবে 2 মাহৰ কাৰণে বিদেশলৈ যাবলগীয়া হ'ল। তেওঁৰ কথাত মই ক'লোঁ যে কি কথা মামা, মই ইয়ালৈ অহাটো মাত্ৰ 2 দিন হৈছেহে, আৰু আপুনি ইমান সোনকালে ক'লৈ যাবলৈ ওলাইছে? মই ক'লোঁ যে এতিয়া মই আপোনাক ক'লৈকো যাবলৈ নিদিওঁ। তেতিয়া মামাই ক'লে যে এয়া মোৰ কাৰণে বহুত ডাঙৰ সুযোগ, আৰু যদি মই এই সুযোগটো হেৰুৱাওঁ, তেনেহ'লে মোতকৈ ডাঙৰ মূৰ্খ আৰু কোনোৱেই নহ'ব। কাৰণ এই কামটোৰ অভিজ্ঞতাই মোক পিছলৈ এটা ডাঙৰ পদত অধিষ্ঠিত কৰিবলৈ পাৰে। মামাৰ কথাবিলাক শুনি এতিয়া মই তেওঁক একো নক'লোঁ। তেতিয়া মই মামাক ক'লোঁ যে ঠিক আছে, আজি সন্ধিয়া মই দেউতাক মাতি পঠিয়াওঁ আৰু ময়ো ঘৰলৈ যামগৈ। কাৰণ আপুনি যদি ইয়াত নাথাকে তেনেহ'লে মই ইয়াতে থাকিনো কি কৰিম? তেতিয়া মামাই ক'লে যে সমীৰ,
এতিয়া মই ইয়াতে নাথাকোঁ আৰু তোমাৰ মামীৰ চোৱা চিতা কৰাটো তোমাৰ দায়িত্ব। মই এতিয়া যেতিয়ালৈকে ঘৰলৈ উভতি নাহোঁ তেতিয়ালৈকে তুমি ইয়াৰ পৰা যাবলৈ নোৱাৰিবা। তোমাৰ মামীক এতিয়া কি লাগে কি নালাগে সেই সকলোবিলাকৰ তুমি ধ্যান ৰাখিবা। আৰু এটা কথা মনত ৰাখিবা, তোমাৰ মামীৰ অন্ধকাৰলৈ বহুত ভয় লাগে। সেইকাৰণে বিশেষকৈ তেওঁৰ কিবা সহায়ৰ প্ৰয়োজন হ'লে তুমি তেওঁক সহায় কৰিবা, লাগিলে সেয়া যিয়েই নহওক কিয়। মই এতিয়া সেইটো সময়ত যিয়েই নহওক শব্দৰ অৰ্থটো ভালকৈ বুজিবলৈ পৰা নাছিলোঁ, কিন্তু পিছলৈ গৈ মামীয়ে সেই শব্দৰ অৰ্থ মোক যেনেকৈ বুজালে সেয়া মই কেতিয়াও ভবাই নাছিলোঁ। সেইদিনা মই মামীৰ অন্ধকাৰলৈ ভয় লাগে সেয়াহে গম পাইছিলোঁ। মই মামাক ক'লোঁ ঠিক আছে বাৰু। তাৰপিছত মই মামাক তেওঁৰ কাপোৰ পেক কৰাত সহায় কৰিলোঁ আৰু তাৰপিছত তেওঁক এয়াৰপৰ্টলৈকে থ'বলৈ গ'লোঁ। তেওঁক বিদায় দি মই আৰু মামী ঘৰলৈ উভতি আহিছিলোঁ। এতিয়া ঘৰত মাত্ৰ মই আৰু মামীহে আছিলোঁ। মই এতিয়া তেওঁৰ লগত গোটেই চহৰখন ফুৰিবলৈ বিচাৰিছিলোঁ। এনেকৈ মই মোৰ ছুটীৰ দিনকেইটা অতিবাহিত কৰিবলৈ প্লেন কৰিছিলোঁ। কিন্তু মামাই এতিয়া মোৰ সকলোতে চেঁচা পানী ঢালি দিছিল। কিন্তু মোৰ এই চিন্তা যিমান ভাল বুলি ভাবিছিলোঁ তাতোকৈ বেছি ভুল আছিল। কাৰণ মামাৰ লগত মই যিমান ধেমালি কৰিম বুলি ভাবিছিলোঁ তাতোকৈ বেছি অনুভৱ মোক মামীয়ে কৰাইছিল। যিদিনা ৰাতি মামা গুচি গৈছিল সেই নিশা মই মোৰ কোঠাত মোবাইলত গেম খেলি আছিলোঁ। গেম খেলি খেলি মোৰ আমনি লাগি গৈছিল। সেয়েহে ভাবিছিলোঁ যে মই অলপ টিভিকে চাই লওঁ। সেইবুলি মই ড্ৰয়িং ৰুমলৈ আহি টিভিটো চাবলৈ ধৰিলোঁ। এনেকৈ টিভি চাই থকা কিছু সময়ৰ পিছত মামী মোৰ ওচৰলৈ আহিছিল আৰু ক'লে যে সমীৰ, তোমাৰ মামা যোৱাৰ পিছত তোমাৰ চাগে ইয়াত একেবাৰে মন লগা নাই ন? তেতিয়া মামীয়ে ক'লে যে ব'লা অলপ দেৰি আমি বাহিৰত ফুৰি আহোঁ। তেনেকৈ কৈ তেওঁ নিজৰ স্কুটিখন উলিয়ালে আৰু মোক আইচক্ৰীম খুৱাবলৈ বাহিৰলৈ বুলি লৈ গ'ল। সেইটো সময়ত অজানিতে মোৰ হাতখন মামীৰ কঁকালত লাগি গৈছিল। সেয়া দেখি মামীয়ে অলপ থতমত খাই যোৱা যেন লাগিছিল। সেইকাৰণে মই লগে লগে হাতখন পিছলৈ টানি আনিলোঁ। কিন্তু পিছ মুহূৰ্ততে মামীয়ে মোৰ হাতখন তেওঁৰ নিজৰ কঁকালত ৰাখিছিল। তেওঁৰ সেই ব্যৱহাৰৰ অৰ্থ মই বুজি নাপালোঁ। আইচক্ৰীম খাই আমি ঘৰলৈ বুলি উভতি আহিছিলোঁ। যেতিয়াই মামীয়ে আহি ঘৰৰ দৰজাখন বন্ধ কৰিছিল তেনেতে ঘৰৰ লাইটটো গুচি গ'ল আৰু চাৰিওফালে ঘন আন্ধাকাৰে আৱৰি ধৰিছিল। সেইটো সময়ত মই মামীৰ পিছফালে থিয় হৈ আছিলোঁ। তেতিয়াই মামীয়ে উভতি লগে লগে মোক জোৰেৰে সাৱটি ধৰিলে। সেই সময়ত মামীৰ স্পৰ্শই মোক একেবাৰে বিচলিত কৰি পেলাইছিল। ময়ো এতিয়া একেবাৰে সফল ডেকা হৈ উঠিছিলোঁ আৰু আগতে কেতিয়াও এনেকুৱা মহিলাৰ অনুভৱ পোৱা নাছিলোঁ। মই এতিয়া বুজিব পৰা নাছিলোঁ যে মই কি কৰোঁ। সেয়েহে মই তেনেকৈ থিয় হৈ থাকিলোঁ। সেই সময়ত মোৰ মনত যি বিচাৰ আহি আছিল সেয়া একেবাৰে বেলেগ হৈ গৈছিল। মামীয়ে প্ৰায় 5 মিনিট মোক তেনেকৈ সাৱটি ধৰি থাকিলে আৰু তেনে সময়তে লাইটটো আহি গৈছিল। যেতিয়া লাইটটো আহিছিল তেতিয়া মামীৰো চেতনা ঘূৰি আহিছিল আৰু তৎক্ষণাত মোৰ পৰা আঁতৰি গুচি গৈছিল। মোক তুমি ক্ষমা কৰিবা, এনেকৈ কৈ তেওঁ লাজে লাজে নিজৰ কোঠালৈ বুলি গুচি গ'ল। তাত যি হৈ আছিল আৰু হঠাতে মোৰ লগত যি হৈ গৈছিল সেইবিলাকৰ পৰা মই একেবাৰে আচৰিত হৈ পৰিছিলোঁ। মই বুজিব পৰা নাছিলোঁ যে মই কি কৰিম। কিছু সময়ৰ পিছত মোৰ মামাৰ সেই কথা মনত পৰিছিল, যিটো কথা তেওঁ ঘৰৰ পৰা ওলোৱাৰ আগতে মোৰ আগত কৈ গৈছিল। এতিয়া মই বুজি পাইছিলোঁ যে মামীয়ে আন্ধাৰৰ বাহানা কৰি মোক সাৱটি ধৰিছিল। সেই নিশা ময়ো গৈ বিচনাত শুই গৈছিলোঁ। কিন্তু বিচনাত বাগৰাৰ লগে লগে মামীৰ চেহেৰাটো বাৰে বাৰে মোৰ চকুৰ আগত ভাহি আহিছিল। মামী এগৰাকী আধুনিক মহিলা আছিল আৰু এনেও মই এজন গাঁৱৰ ল'ৰা আছিলোঁ আৰু সেইকাৰণে মোৰ তেওঁৰ লগত চাল চলন মোৰ কাৰণে অলপ বিশেষ আছিল। পিছদিনা যেতিয়া মই টোপনিৰ পৰা সাৰ পালোঁ তেতিয়া দেখিলোঁ যে মামীয়ে পাকঘৰত চাহ বনাই আছিল। সেইটো সময়ত তেওঁৰ ফালে চোৱাটো মোৰ অলপ আচহুৱা যেন লাগি গৈছিল। আমি দুয়োৱে ইজনে সিজনক চাবলৈ অলপ সংকোচ অনুভৱ কৰিছিলোঁ। যেতিয়া মই পানী খাবলৈ পাকঘৰৰ ফালে গ'লোঁ তেতিয়া মামীয়ে মোক জোৰকৈ সাৱটি ধৰিলে। মই সেইটো সময়ত থতমত খাই উঠিলোঁ, কাৰণ কালিৰ কথাটো এতিয়ালৈকে মোৰ মগজুৰ পৰা ওলোৱাই নাছিল। মামীয়ে আকৌ হাঁহি এটা মাৰি মোক জোৰেৰে সাৱটি ধৰিলে, লগতে ক'লে যে ভাগিন, ইমানকৈ লাজ কৰাৰ কোনো প্ৰয়োজন নাই। মই জানো যে তোমাৰ বাবে এইবিলাক সম্পূৰ্ণ নতুন কথা, কিন্তু কালি ৰাতি মই সঁচাকৈ বহুত ভয় খাই গৈছিলোঁ। যদি তুমি বেয়া পাইছা তেনেহ'লে মোক ক্ষমা কৰিবা। তাৰপিছত আকৌ ক'লে যে এতিয়া যে মই তোমাক সাৱটি ধৰিছোঁ এয়া কিন্তু ধেমালিতহে ধৰিছোঁ। তুমি মোৰ ভাগিন আৰু মই তোমাৰ মামী হয়। সেইকাৰণেহে মোৰ তোমাৰ লগত ধেমালি কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। মামীৰ তেনেকুৱাবিলাক কথা শুনি এতিয়া ময়ো অলপ মিচিকাই হাঁহিছিলোঁ। তেওঁ আকৌ এবাৰ মোক ধেমালিতে সাৱটি ধৰিলে, কিন্তু তেওঁৰ এনেকুৱা আচৰণৰ পৰা মোৰ মনত বেলেগ ধৰণৰ ভাৱনাৰ সৃষ্টি হ'বলৈ ধৰিছিল।
ময়ো এনেকুৱা অনুভৱ কৰিবলৈ ধৰিছিলোঁ যে মই এতিয়া ডাঙৰ হৈ আহিছোঁ। হয়তো মামাই অনুমান কৰিবলৈ পৰা নাছিল যে এনেকুৱা কিবা এটা হ'বলৈ পাৰে। কিছুদিন পিছত মোৰ সন্ধিয়া পকৰি খাবলৈ মন গ'ল। পকৰি বনোৱাৰ কথা মই মামীক ক'ম বুলি ভাবিলোঁ আৰু তেওঁৰ কোঠাৰ ফালে গৈছিলোঁ। মামীৰ কোঠাৰ দৰ্জাখন অলপ খোল খাই আছিল। মই একো অনুমতি নোলোৱাকৈ তেওঁৰ কোঠাৰ দুৱাৰৰ মুখত থিয় হৈ গ'লোঁ। সেইটো সময়ত তেওঁ বিচনাখনৰ পিছফালে মুখ কৰি বহি আছিল আৰু তেওঁৰ মোবাইলত কিবা এটা চাই আছিল। তেওঁৰ বহি থকাৰ ধৰণটো এনেকুৱা আছিল যে তেওঁক দেখি মোৰেই সংকোচ হ'বলৈ ধৰিলে। মই লাহেকৈ মামীক মাত লগালোঁ, কিন্তু তেওঁ একেবাৰে শুনি পোৱা নাছিল। তেওঁৰ মোবাইলত এনেকুৱা কিবা এটা চাই আছিল যাৰ ফলত তেওঁ মোৰো মাত শুনা নাছিল। এতিয়া অলপ সাহস কৰি তেওঁৰ ওচৰলৈ মই যাবলৈ ধৰিছিলোঁ। যেতিয়া মই তেওঁৰ মোবাইলৰ ফালে চালোঁ, তেতিয়া মোৰ চকু একেবাৰে কঁপালত উঠি গৈছিল, কাৰণ মই যি দেখিছিলোঁ সেয়া মোৰ বাবে একেবাৰে নতুন নাছিল। মোৰ এতিয়া লাজ লাগিছিল, কিন্তু মামীয়ে নিশ্চিন্ত মনে সেইবিলাক চাই আছিল। মই ভাবিলোঁ যে মামীক এনেকুৱা এটা অৱস্থাত চাই থকাটো ভাল কথা কোৱা নাই। সেইকাৰণে মই লগে লগে দৰ্জাৰ ওচৰলৈ গ'লোঁ আৰু মামীক জোৰেৰে মাতিবলৈ ধৰিছিলোঁ। মোৰ মাতটো শুনি এইবাৰ মামীয়ে থতমত খাই উঠিছিল আৰু নাইটিটো ভালকৈ ঠিক কৰি থিয় হৈ গ'ল। মোক হঠাতে তাত দেখি তেওঁ অলপ ভয় খোৱাৰ দৰে হ'ল। তেওঁ মোক সুধিলে কি কথা। তেতিয়া মই কথাটো অন্যফালে নি ক'লোঁ, মোৰ কোনো কথা নাই। এই বুলি কৈ মই মোৰ কোঠাৰ ফালে যাবলৈ ধৰিছিলোঁ। মোৰ কোঠাৰ ফালে গৈ থাকোঁতে মোৰ বাৰে বাৰে মামীৰ সেই ৰূপবিলাক মোৰ চকুৰ আগত ভাঙি আহিছিল, যি মই কিছু সময়ৰ আগতে দেখিছিলোঁ। সেই নিশা বৰ জোৰেৰে বৰষুণ দি আছিল। হঠাতে ঘৰৰ লাইটটো গুচি গ'ল আৰু মামীয়ে মোক জোৰে জোৰে মাতিবলৈ ধৰিছিল। এতিয়া মই তেওঁৰ মাতটো শুনি তেওঁৰ কোঠাৰ ফালে দৌৰি আহিছিলোঁ। যেতিয়াই আহি মই তেওঁৰ কোঠাত সোমাইছিলোঁহি, তেতিয়াই তেওঁ মোক জোৰেৰে সাৱটি ধৰিলে। মামীক সেই সময়ত বহুত ধুনীয়া যেন লাগিছিল। মইতো এতিয়া লাহে লাহে নিজকে বুজিবলৈ ধৰিলোঁ। তেতিয়া মামীয়ে ক'লে যে সমীৰ, তুমি লাইটটো নহালৈকে মোৰ কোঠাতে থাকিবলৈ পাৰিবা নেকি? মোৰ আন্ধাৰলৈ বহুত ভয় লাগে। মামীৰ কথা শুনি এতিয়া মই তাতে থকাৰ সিদ্ধান্ত ল'লোঁ। আমি কিছু সময়লৈকে কথা পাতিবলৈ ধৰিলোঁ। মামীয়ে মোক ক'বলৈ ধৰিলে, তেওঁ মামাক এবছৰ আগতে লগ পাইছিল আৰু তেওঁলোকৰ প্ৰেম ইমানেই বাঢ়ি গৈছিল যে তেওঁলোকে তৎক্ষণাত বিয়া পতাৰ সিদ্ধান্ত লৈ পেলাইছিল। মামীৰ কথাৰ পৰা মই গম পাইছিলোঁ যে মামাই যোৱা এবছৰৰ পৰা বহুত প্ৰগতি কৰিছে। এনেকৈ কথা পাতি থাকোঁতে বহুত সময় পাৰ হৈ গৈছিল। যেতিয়া মই মোৰ কোঠালৈ যোৱাৰ কথা ভাবিলোঁ, তেতিয়া মামীয়ে তৎক্ষণাত মোৰ হাতত ধৰিলে আৰু ক'লে, সমীৰ, যদি তোমাৰ কোনো সমস্যা নাই, তেনেহ'লে কি তুমি আজি নিশা মোৰ কোঠাত শুবলৈ পাৰিবানে? মামীৰ কথাটো শুনি মোৰ কোনো আপত্তি নাছিল, কাৰণ সেইখন ঘৰত মামী আৰু মই অকলেই আছিলোঁ। তাৰোপৰি মোৰ মামীক বহুত ভাল লাগিবলৈও ধৰিছিল। তেওঁৰ লগত থাকিলে মোৰ এক বেলেগ অনুভৱ হ'বলৈ ধৰিছিল। সেই নিশা একেৰাহে বৰষুণ দি আছিল। ৰাতিপুৱা যেতিয়া মই সাৰ পালোঁ, তেতিয়া মামীয়ে কৈছিল যে সেই নিশা কাৰেণ্ট অহা নাছিল, আৰু যেতিয়া মই বিচনাৰ পৰা উঠিছিলোঁ, তেতিয়া মই এক সতেজতা অনুভৱ কৰিবলৈ পাৰিছিলোঁ। মোৰ এনেকুৱা লাগিছিল যেন মই কেতিয়াও নোপোৱা কিবা এটা সুখ পাই গৈছিলোঁ। মামীকো মই বহুত আনন্দিত হৈ থকা দেখিলোঁ। এনেকুৱা সুখ মই কেতিয়াও তেওঁৰ মুখত দেখা পোৱা নাছিলোঁ। নাস্তা কৰাৰ সময়ত মামীয়ে একেৰাহে মোৰ লগত কথা পাতি আছিল। মামীয়ে ক'লে যে এতিয়া বৰষুণৰ দিন, সেয়েহে যেতিয়ালৈকে মামা নাহে তেতিয়ালৈকে তুমি মোৰ কোঠাতে শুবলৈ পাৰিবা। মামাই যোৱাৰ সময়ত মোক কৈ গৈছিল যে তেওঁৰ কিবা সহায়ৰ প্ৰয়োজন হ'লে মোক কৰিবলৈ। সেইকাৰণে মই সংকোচ অবিহনে মামীৰ ওচৰত থকাৰ সিদ্ধান্ত ল'লোঁ। ৰাতি মামীয়ে মোৰ লগত কথা পাতিবলৈ ধৰিছিল, কিন্তু এটা কথা মই মন কৰিলোঁ যে মোৰ পেট বিষাবলৈ ধৰিছিল। এতিয়া মামীৰ কথাবিলাকৰ পৰা মোৰ অলপ ভয় লাগিবলৈ ধৰিছিল। সেইকাৰণে মই তেওঁৰ কোঠাত শুবলৈ ধৰিলোঁ। কিন্তু মামীয়ে তাৰ সুযোগ ল'বলৈহে বিচাৰি আছিল। সেয়া মই বুজিব পৰা নাছিলোঁ যে মামীয়ে আচলতে মোৰ পৰা কি বিচাৰিছে। নিশা কথা পাতি পাতি মামীয়ে মোক গাখীৰ আনিবলৈ ক'লে। গাখীৰ খাই কথা পাতি পাতি মোৰ কেতিয়া টোপনি আহি গ'ল মই গমেই নাপালোঁ। মোৰ এতিয়া এনেকুৱা লাগিছিল যেন মামীৰ সৌন্দৰ্যতাই এতিয়া মোৰ মগজুত বাঁহ ল'বলৈ ধৰিছে। কিন্তু মোৰ এটা অদ্ভুত কথাৰ অনুভৱ হৈছিল যে মামা ঘৰৰ পৰা যোৱাৰ পিছত তেওঁৰ বৰকৈ ফোন আহিবলৈ ধৰিছিল। মোৰ পেটৰ বিষ বাঢ়িবলৈ ধৰিলে। সেয়েহে মই দেউতালৈ ফোন কৰি দিলোঁ যে মই ঘৰলৈ যাবলৈ বিচাৰিছোঁ বুলি। কথাটো শুনাৰ পিছত মোক মামীয়ে আকৌ ক'বলৈ ধৰিলে যে কি তোমাৰ মামাই তোমাক কৈ থৈ যোৱা নাই নেকি যে মোৰ ধ্যান ৰাখিবলৈ? তুমি এতিয়া আমাৰ ঘৰৰ পৰা যাবলৈ নোৱাৰা। মামীৰ কথা মই একেবাৰে বুজিব পৰা নাছিলোঁ। মই যেতিয়া তেওঁক সুধিলোঁ যে কি ধ্যান ৰাখিব লাগে আপোনাৰ, তেতিয়া তেওঁ ক'লে যে মই নাজানো, কিন্তু তুমি মোক এৰি থৈ যাবলৈ নোৱাৰা। কিন্তু ইফালে মোৰ পেটৰ বিষ একেবাৰে কম হোৱাৰ নামেই লোৱা নাছিল।
মই এইবিলাক কথা মামীক ক'বলৈ বিচৰা নাছিলোঁ। সদায় মোৰ পেট বিষ আৰু মোৰ দুৰ্বলতা বাঢ়িবলৈ ধৰিছিল। মামীয়ে সদায় কিবা নহয় কিবা এটা কথাত সুখী হ'বলৈ বাহানা বিচাৰি থাকিছিল, কিন্তু মই বুজি পোৱা নাছিলোঁ যে আচলতে মোৰ কি হৈ আছিল। কাৰণ এনেকুৱাবিলাক প্ৰথমবাৰৰ বাবে মোৰ লগত হৈ আহিছিল। মামা যোৱাৰ প্ৰায় 15 দিনমান হৈ গ'ল। সন্ধিয়া 7 বজাত ঘৰৰ বেল বাজিছিল, যি শুনাৰ লগে লগে মোৰ বুকুৰ ধপধপনি ঘন হ'বলৈ ধৰিছিল। মামীয়ে মোৰ গাত হাত ৰাখি শুই আছিল। বেল একেৰাহে বাজি আছিল। সেয়েহে মামীয়ে দৰজাখন খুলিবলৈ গ'ল। দৰজাখন খোলাৰ লগে লগে সন্মুখত পুলিচ থিয় হৈ থকা দেখিলে। পুলিচক দেখাৰ লগে লগে মামীয়ে ভয় খাই গ'ল। পুলিচে তৎক্ষণাত মামীৰ হাতত ধৰি ক'লে, কি চলি আছে এইবিলাক? মই তেতিয়া একো বুজি পোৱা নাছিলোঁ। তেতিয়াই মোৰ পিছফালে দেউতাই মামাক লৈ আহিলে। মামাক দেখাৰ লগে লগে মই ক'লোঁ, মামা, আপুনিতো কামৰ কাৰণে বিদেশলৈ গৈছিল। তেতিয়াই মই দেউতাক সুধিলোঁ যে এইবিলাক আচলতে কি হৈ আছে। দেউতাই ক'লে যে যেতিয়া মই তোমাক ইয়ালৈ থ'বলৈ আহিছিলোঁ, তেতিয়া মই পুলিচ থানালৈ গৈছিলোঁ। তাত মই এগৰাকী ছোৱালীৰ বিষয়ে কিছুমান তথ্য পাইছিলোঁ, যাৰ বিষয়ে মোৰ সহকৰ্মীয়ে কিবা অনুসন্ধান কৰি আছিল। মই তেওঁক চিনি পোৱা নাছিলোঁ। কিন্তু যেতিয়া মই ছ'চিয়েল মিডিয়াত তোমাৰ মামাৰ ফটো দেখিলোঁ, তেতিয়াহে মই গম পালোঁ যে তোমাৰ মামাই নাম আৰু ঠিকনা সলনি কৰি সেই ছোৱালীজনীক বিয়া কৰাইছে। তোমাৰ মামা আৰু মামীয়ে মানুহক ঠগ আৰু প্ৰবঞ্চনা কৰি বেয়া কাম কৰি আহিছিল। তেতিয়া মই বুজি পালোঁ যে মোৰ পেটত কিয় বিষ হ'বলৈ ধৰিছিল। আচলতে মামীয়ে মোক নিচাযুক্ত গাখীৰ খুৱাবলৈ ধৰিছিল। কালি নিশা মোৰ লগত বেয়াও কাম হৈছিল। মই এতিয়া ভাবিছিলোঁ যে মামা আৰু মামীয়ে সম্পৰ্কৰ কথা এবাৰো ভবা নাছিল। কেৱল মাত্ৰ সোনকালে টকা উপাৰ্জন কৰাৰ লালসাত মামা আৰু মামী একেবাৰে অন্ধ হৈ পৰিছিল। এতিয়াহে বুজি পাইছিলোঁ যে মামাই এবছৰৰ ভিতৰত কেনেকৈ ইমান টকা উপাৰ্জন কৰিবলৈ পাৰিছিল। মইতো মামাৰ লগত তেওঁৰ ঘৰত মোৰ ছুটিৰ দিন কটাবলৈ গৈছিলোঁ, কিন্তু মামাইতো মামীৰ লগ লাগি মোকো নেৰিলে। মোৰ ভাগ্য ভাল আছিল যে দেউতাই সেই কথাটো আগতীয়াকৈ গম পাই গৈছিল। মোৰ এনেকুৱা লাগিল যে আজিকালিৰ দিনত সম্পৰ্ক, প্ৰেম আৰু আপোন ভাৱনাৰ কোনো মূল্য নাই। এতিয়া সকলোৱে নিজৰ স্বাৰ্থৰ কাৰণে যিকোনো কৰিবলৈ পাৰে, আৰু সেইবিলাক ভাৱনা লৈয়ে মানুহে জীয়াই আছে। আৰু সেইকাৰণেহে আগৰ দৰে সম্পৰ্কবিলাক এতিয়া পোৱা নাযায়। এতিয়া মামাৰ পৰা মই এইটো কথাই বুজি পাইছিলোঁ যে যেনেকুৱা কৰ্ম কৰা যায় তেনেকুৱাই ফলো পোৱা যায়। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।